Hello students, welcome back to Perfect Prelims. Ajir class tot ami most expected questions for APSC 2025 to continue koribole goi asu. Gotike ahok ajir class tur questions bur koru. Acha questions bur arambhoni kora agot apnalok koi thoi diu je apnalokor ei porishrome kintu edin apnalokok sofolotar dorja khol khuabo. Gotike bihu rongali bihur antorik shubhechha moi dibo bisarim kintu tare logote jodi 10 ta minute ba 15 ta minute apuni ulai kine okoman practice tu kori thake newspaper bur okoman analysis bur sai thake ba jibilak apnalokor okoman revision material ase sai thake নিশ্চিত ৰূপে যেহেতু প্ৰিলিমছৰ ডেট ওলাই গৈছে আই থিংক ইউ শুড কিপ কন্টিনিউইং দ্যাট আহক এই চিন্তাটোৰে আজিৰ প্ৰথম কোৱেশ্চনটো ডিসকাস কৰো ইণ্ডিয়ান আৰ্মি ডে Indian Army Day is celebrated annually on 10th of January. So এই স্টেটমেন্টটো ভুল হয় কিন্তু ইণ্ডিয়ান আৰ্মিৰ যেহেতু কথাটো ওলাইছে দুটা ডে আছে মই ডিসকাস কৰিয়ে থৈ দিও প্ৰথমটো হৈছে আৰ্মি ডে এটুটো পালন কৰা হয় আমাৰ প্ৰত্যেক বছৰে 15 জানুৱাৰীত আৰু ইয়াৰ ইতিহাসটো হৈছে যে 1949ত এই তাৰিখটোতে 15 জানুৱাৰীৰ দিনাখনেই আমাৰ ফাৰ্স্ট ইণ্ডিয়ান কমান্ডাৰ ইন চিফ এপইন্ট কৰা হৈছিল কে.এম. কাৰিয়াপ্পা ছাৰক অফ ইণ্ডিয়ান আৰ্মি মানে আমাৰ ইণ্ডিয়ান আৰ্মিটো ইতিহাসটো আপোনালোকে জানে তো তাৰে যিজন কমান্ডাৰ ইন চিফ থাকিছিল সদায় ব্ৰিটিছৰ আছিল কিন্তু প্ৰথমবাৰৰ বাবে 1949ত গৈ কিনেহে আমাৰ কে.এম. কাৰিয়াপ্পা ফিল্ড মাৰ্শাল কে.এম. কাৰিয়াপ্পা ছাৰক ইণ্ডিয়ান কমান্ডাৰ ইন চিফ হিচাপে এপইন্ট কৰা হৈছে নিযুক্তি দিয়া হৈছিল গতিকে দিস ইজ সামথিং ভেৰি ৰিমাৰ্কেবল গতিকে এই দিনটোতে আমি ইণ্ডিয়ান আৰ্মি ডে প্ৰত্যেক বছৰে পালন কৰো আচ্ছা তাৰে লগতে আৰু এটা দিন আপোনালোকে জানি থোৱাটো উচিত ভেটাৰেন্স ডে ভেটাৰেন্স ডে কি হয় 14 জানুৱাৰীত পালন কৰা হয় আৰু 14 জানুৱাৰী কি হৈছিল what is the history behind this 14th of January 1953 আমাৰ ফিল্ড মাৰ্শাল কে.এম. কাৰিয়াপ্পা দে স্যাৰ যিজন প্ৰথম ইণ্ডিয়ান কমান্ডাৰ ইন চিফ আছিল আৰ্মিৰ তেখেত ৰিটায়াৰ হৈছিল আৰু সেই দিনটোকে ৰিমাৰ্কেবলি পালন কৰিবলৈ আৰু প্ৰত্যেকজন ভেটেৰানক প্ৰত্যেকজন ৰিটায়াৰ্ড আৰ্মি পাৰ্সনেলজক ডিফেন্স পাৰ্সনেলজক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আমি এই ভেটাৰেন্স ডেটো 14 জানুৱাৰী তাৰিখে পালন কৰোঁ গতিকে এই দুটা দিন কিন্তু আপোনালোকে জানি থোৱাটো উচিত first statement is wrong so মই উত্তৰটো তাতেই পাই গলো বি হ'ব গৈ আছে কিন্তু let's see 2025 theme for army day is samarth bharat saksham sena this is correct Pune hosted the army day parade for the first time in 2025 highlighting its strategic military significance this is also correct আমাৰ তৃতীয়বাৰৰ বাবে পুনেত এনে ধৰণে আগতে প্ৰত্যেকবাৰ আৰ্মি ডে দিল্লীতে উদযাপন কৰা হৈছিল কিন্তু as per new notification দিল্লীৰ বাহিৰতো যাতে বাকিবোৰ জায়গাটো আমি আৰ্মিৰ গুড প্ৰেক্টিসেস বিলাক প্ৰচলন আমি বঢ়াব পাৰো তাৰ বাবে বাহিৰত পালন কৰা হৈছে আৰু পুনেত এই বছৰ আমি আৰ্মি ডে পালন কৰিছিলো পেৰেড কৰিছিলো আচ্ছা আৰ্মিৰ কমান্ড গোটে চিফ কাক কয় চিফ কমান্ডাৰ ইন চিফ কাক কয় আৰু তাৰে ওপৰটো যেটো ফিল্ড মাৰ্শাল ট্যাগ হয় কাক কাক দিয়া গৈছে এইবোৰ কথা অকমান সাইড হোৱাটো উচিত ফিল্ড মাৰ্শাল কে.এম. কাৰিয়াপ্পাৰ বিষয়টো মই কলোৱে ইয়াৰে বাহিৰো আৰু ফিল্ড মাৰ্শাল কোনোবা আছে নেকি ইণ্ডিয়ান আৰ্মিৰ কমেন্ট সেকশনত জনাব আপোনালোকে আৰু এখেতে আছিল আমাৰ the brave field marshal K.M. Karyappa sir ঠিক আছে this is something that you should remember next particular question is about in space মানে হৈছে Indian National Space Promotion and Authorization Center there was a news regarding this and you should know about it in space is an independent agency under Department of Space Government of India ideology to হৈছে in space or যে আপোনালোকে বেলেগ কান্ট্ৰিজ বিলাকত দেখিছে চাগে যে ইতিমধ্যে private companies bilako space exploration kori ase space technology upor kaam kori ase a big example of it is Elon Musk's SpaceX right so tenukwa dhornor jodi eta environment ami bharototu nirman koribo lagibo then we have to have government support hei babe ei in space center to establish kora hoise under Department of Science Government of India it enables private companies and startups to use ISRO's facilities and technologies for developing space technology this is also correct first duta statement hothik hoise so by that I can cancel these two options in space is responsible for manufacturing and selling of satellites now this is wrong because yar kam to New Space India Limited ok dia hoise NSIL ok dia hoise definitely in space e coordinate kore NSIL ok for commercial purposes kintu responsibility of manufacturing and selling যেটো satellite কাম হয় that is New Space India Limited so
1, 2 and 4 I would say is the correct answer. বুজি পাইছে? ইন স্পেচৰ কাম হৈছে প্ৰাইভেট এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড প্ৰাইভেট কোম্পানীজ বিলাকক ইছৰোৰ ফেচিলিটি ইছৰোৰ লগত ট্ৰেইনিং কৰাই কিনে ষ্টাৰ্টআপছ বিলাকক বুষ্ট দিবলৈ আৰু NSIL-ৰ কাম হৈছে তাৰ কমাৰ্চিয়েল এংগেলটো ইনফেক্ট NSIL-ক মানে কমাৰ্চিয়েল এংগেল কমাৰ্চিয়েল আৰ্ম অফ ইছৰো বুলিও ইয়াতে গণ্য কৰা হৈছিলে গতিকে এনে ধৰণৰ বস্তুখিনি কিন্তু আপোনালোকে জানি থোৱাটো উচিত ঠিক আছে Next particular question is about Veer Bal Divas. Veer Bal Divas is observed annually on December 26 to mark the martyrdom of Guru Tegh Bahadur. Now this I think is wrong. ठीक है से Sahibzada Joravar Singh and Sahibzada Fateh Singh were martyred on 26th of December 1704 on Aurangzeb's order. This is correct. अपना लोगे जो ये incident तो बिखर ना जाने खूबे दुख लोगा था incident হয় 26 ডিসেম্বৰ তাৰিখে এটো সংঘটিত হৈছিল Veer Bal Divas is observed to honor the martyrdom of Sahibzada Joravar Singh and Sahibzada Fateh Singh and not Guru Tegh Bahadur এই দুটা কণমানি actually Guru Gobind Singh Devar পুত্ৰ আছিল আৰু খুবে এটা কম বয়সত তেখেতসকলে এনে ধৰণৰ এটা নিজৰ সুপ্ৰিম স্যাক্ৰিফাইস দিছে for the upliftment of their own community and society right so this is something very important Veer Bal Divas ketia palon hoy ki karone palon hoy gotekhini apnaloge itihaktu janato usit next particular kind of question genome projects or regarding kisuman ami news paye thaku maje homoy gotike human genome project encode project earth bio genome project ebur apnaloge janen na muk janabo ঠিক আছে you should be very peculiar about this so yate apnaloge I think this is not very tough if you can basically understand basic terminology also ঠিক আছে তেনে হলো আপোনালোকে সঠিক উত্তৰটো উলাবলে পাৰিব হিউম্যান জিনোম প্ৰজেক্ট এটা হিউম্যানৰ লগত জড়িত হ'ব ৰাইট so to sequence and make all human genes accessible for biological research biological study by default আমি এটো ইয়াৰ লগতে জড়িত কৰিব পাৰো So one or logot ami jodi ko C will be the correct answer. So one or logot C into duta ase. One C is connected with two options. So ami A duta eliminate korilu baru. ठीक है से. Then we have to see encode project. ठीक है से. अब encode project तो अपना लगे जodi नासाए कारण कि नाम दूर पर बहुत बेसी हमें उलाओ पढ़ना है. Earth Biogenome Project. Now Earth Biogenome Project or logot ami ইয়াতে যদি সব ফাংশনাল এলিমেন্টস অফ হিউম্যান জিনোম ডেফিনেটলি দিস ইজ নট কারেক্ট কারণ কি আৰ্থৰ লগত আমি হিউম্যানছক জড়িত নকৰো তো সিকোয়েন্স ক্যাটালগ এন্ড ক্যাৰেক্টাৰাইজ জিনোমস অফ অল ইউক্যাৰিওটিক লাইফ ডেফিনেটলি আপোনালোকে ক'ব পাৰে যে আৰ্থৰ লগত জড়িত কোনটো বেছি হ'ব ইউক্যাৰিওটিক লাইফ ৰাইট সো 3 ৰ লগত আমি বি কৰিব লাগিব সো ইয়াতে 3a আছে দিস অলসো গেটস ক্যান্সেলড 3 ৰ লগত বি হলে সি আনসাৰ হ'ব So if you know it then though well and good but nazani keneo keneke ami olopman guesswork koribo paru this is what the technique is about thik ase next particular question we have already discussed this Assam Arunachal Pradesh in Ahom Bikhesh week number 7 ঠিক আছে সো অসম বিশেষ খৰ এপিসোডস বিলাকৰ পৰা জিবিলাক হেহুটিয়া বাতৰি আছে আমি হেবোৰ ডিসকাস কৰো আৰু ইয়াতে অৰুণাচল অসমৰ যেটো 126 খন ইফ আই এম নট ৰং 125 নে 126 খন গাঁৱৰ মাজত আমাৰ এতিয়াও ডিসপিউট চলি আছে আৰু সেই ডিসপিউটক ৰেজোলিউশন কৰিবলৈ আমি কি কৰিছিলো তিৰাপ নামৰ জায়গাটুকুৰত আমি এটা নামঘৰ নিৰ্মাণ কৰাৰ প্ৰজেক্ট চলাই আছো যাতে আমাৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ ৰিলেশনস বোৰ অলপ ঠিক কৰিব পাৰো সো আফটাৰ ইন্ডিপেন্ডেন্স আসাম গভৰ্নমেন্ট টুক কন্ট্ৰোল অফ নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ট্ৰেকস which was later renamed as NEFA গটিকে এটো এটা সঠিক বাতৰি আপোনালোকে জানেই ঠিক আছে যে অৰুণাচল প্ৰদেশ প্ৰেজেন্ট ডে অৰুণাচল প্ৰদেশ actually was a part of the extended areas is excluded areas bilak moi dekhaisu yate mapot gotike ei Hodia frontier track Balipara frontier track Lokhimpur frontier track these were actually areas jiblak আমি দেখা পাইছিলো অসমৰ এক্সক্লুডেড এৰিয়াজ বুলি কিনে অসমৰ পলিটিক্যাল লিডাৰশিপৰ অন্তৰ্গত আছিল বাট আফটাৰ দ্যাট ডেফিনেটলি হে নেফা এৰিয়াটো হেবোৰ এৰিয়াকৈ পিছত আমি ফ্ৰন্টিয়াৰ ট্ৰেকস বিলাকৰ পৰা নেফা বনালো আৰু নেফাটো পিছত সেপাৰেট আউট হৈ গৈছিল 1972 ইউনিয়ন টেৰিটৰি ষ্টেটাস পাইছিলে সো দ্য এডমিনিষ্ট্ৰেটিভ কন্ট্ৰোল অফ নেফা was taken over by Ministry of External Affairs and later transferred to Ministry of Home Affairs this is also correct statement
In 1972, NEFA was granted the status of Union Territory. Definitely 72 আমি দেখা পাইছিলো যে অৰুণাচল প্ৰদেশৰ যিখিনি নেফা এৰিয়া এই নেফাটো সেপাৰেট হৈছিল অসমৰ পৰা আৰু 87 ত অৰুণাচল প্ৰদেশ এটা ফুল ফ্লেজড ষ্টেটহুড লাভ কৰিছিলে যদি এই গুটে ইভেন্টস খিনি সিকোয়েন্স অফ ইভেন্টস তো বুজিব বিচাৰিছে স্লো ফ্যাশনত গুটে ডিটেইল ফ্যাশনত ইন ফ্যাক্ট then you can check this class but for this answer will be D গুটে কেটা স্টেটমেন্ট ইয়াতে সঠিক দিয়া আছিল ঠিক আছে but frontier ট্র্যাকৰ পৰা নেফা কেনেকৈ হল নেফাৰ পৰা ইউনিয়ন টেৰিটৰি কেনেকৈ হল ইউনিয়ন টেৰিটৰিৰ পৰা ষ্টেটহুড কেনেকৈ হল গোটেইখিনি বস্তু এই ক্লাছটোত আমি বুজাবলৈ চেষ্টা কৰিছো you don't actually study like this মানে টাইমলাইনস মনত ৰাখি মনত নাথাকিব কিন্তু if you know the background story that was explained this way তাতে আপোনালোকৰ বেছি ৰিটেনশন হ'ব বুলি মোৰ বিশ্বাস ইয়াৰ লগতে এটা হোমৱৰ্ক কোৱেশ্চন corruption perceptions index 2024 ওপৰ চেষ্টা কৰিব এটো উত্তৰ কমেন্ট সেকশনত দিবলৈ গতিকে আমি লাষ্ট তিনটা ক্লাছৰ ওপৰত ভিত্তি কৰি বহুতো কারেন্ট অ্যাফেয়ার্স বেসড কোয়েশ্চনস MCQs প্র্যাকটিস কৰিছো history based art and culture based economy based polity based geography based গোটেইখিনি বস্তু সাবজেক্টস আমি ইতিমধ্যে পারফেক্ট প্ৰিলিমছত ডিসকাস কৰিছো সো ইয়াৰে আগত আৰু আপোনালোকৰ কি দৰকাৰ অনুভৱ হয় মোক জনাব কমেন্ট সেকশনত based on that we can plan some more classes but until now we have done a very good accumulation of questions under the most expected series গটিকে most expected series or jo সপ্তাহৰ পৰাই চলি আছিল গটিকেটা ক্লাস আপোনালোকে চোৱাটো মই অনুৰোধ কৰিম আৰু যদি ক্লাছটো উপকৃত হৈছে কমেন্ট সেকশন জনাব পাৰে ভিডিওটো লাইক কৰিব পাৰে ধন্যবাদ হ্যাপি ৰঙালী বিহু once again and keep studying